সর্পয়ে মুখে লৈ বাস পক্ষীয়ে উৰি আহি পৰিল সেই গছৰ ডালত গছৰ ডালত যেতিয়া সেই বাজপক্ষীটোৱে সৰ্পটোক ভক্ষণ কৰি আছিল তেতিয়া সেই সৰ্পটোৱে নিজৰ জীৱন ৰক্ষাৰ কাৰণে বাজপক্ষীলৈ বিষ এৰি দিছিল সৰ্পৰ মুখৰ বিষ আদি টেকেলি কৰিলা এই কথা বিপ্লৱৰে গমকে নাপাইলা গমকে নাপাইলা কিছু সময় জিৰণি লোৱাৰ পিছত গাখীৰ লৈ বিপ্লৱৰে ঘৰলৈ আহিল ব্ৰাহ্মণী অ ব্ৰাহ্মণী ব্ৰাহ্মণীক মাতি পাছে ব্ৰাহ্মণীক মাতি পাছে হেৰা ব্ৰাহ্মণী আহাচোন এইফালে আহা তোমাৰ কথা মতে মই দুবিধ গাখীৰ লৈ আহিছো হেয়া লোৱা 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 দিয়ক 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 কৃষ্ণ কৃষ্ণ আৰু ভক্তি ভাৱে ব্ৰাহ্মণীয়ে হাতে তুলি ভিতৰলৈ নি তাই ভিতৰলৈ নি তাই আৰু দুয়োজনে বহি আছে দুপৰ সময় ঠিক সেই সময়তে ভিক্ষাৰী ব্ৰাহ্মণে বোলো ঘৰত কোনোবা আছানে আছা যদি ওলাই আহাচোন মই এজন ভিক্ষাৰী আহিছো ওলাই আহি অকমান মোক ভিক্ষাদান কৰা বোলো ঘৰত কোন আছা আহা ওলাই আহা ওলাই আহি অকমান মোক ভিক্ষাদান কৰা আৰু মাত শুনি ব্ৰাহ্মণীয়ে ওলাই ভিক্ষাৰী ব্ৰাহ্মণে ভিক্ষাৰী ব্ৰাহ্মণে আই মই বহু দূৰ বাট ফুৰি ফুৰি আহিলো আই মোৰ বৰ ভোক লাগিছে আই যদি পাৰা অকণ মোক কিবা খাবলৈ দিয়া আই আই অকণ মোক কিবা খাবলৈ দিয়া আজি 3 দিনে মই একো খোৱা গতিকে আই অন্ন অলপ দিয়া মোক অন্ন অলপ দিয়া মোক আপোনাক অন্ন লাগে তেনেহলে ইয়াতে বহক মই অকণ ভিতৰৰ পৰা আহি আছো আপুনি নাযাব কিন্তু ইয়াতে বহক এটি বুলি ব্ৰাহ্মণীয়ে ভিতৰলৈ গ'ল স্বামীৰ আগে যাই পাছে স্বামীৰ আগে যাই পাছে ব্ৰাহ্মণীয়ে বোলে স্বামী
পুনঃ বচন ভিক্ষাৰী ব্ৰাহ্মণয়ে আমাৰ ভুৱন স্বামী সেই ভিক্ষাৰী ব্ৰাহ্মণে কি কৈছে জানে ভোকে লগু নে বিপ্ৰ আছে 3 দিন আজি বোলে আমাৰ কৰিব বুজানা স্বামী আজি আমি সন্ধিয়া ভাগলৈ পূজা কৰিম সেইবাবে আমি আজি দিনটো উপবাসে আছো আৰু সেইকাৰণে মই ঘৰত অন্ন ৰন্ধা নাই পিছে স্বামী হে কি কৰিম মই স্বামী ভাবি পোৱা অন্ন ৰন্ধা নাই আজি অন্ন ৰন্ধা নাই আজি ব্ৰাহ্মণে বোল অন্তপ্ৰিয়া চিন্তা নকৰিবা কিবা এটা উপায় কৰিম নিশ্চয় জানিবা প্ৰিয়া তুমি দেখোন জানাই এই অতিথি দেৱ ভৱ সাক্ষাৎ নাৰায়ণ প্ৰভু আহিব পাৰে প্ৰভু আহিব পাৰে প্ৰিয়া আমি যে আজি সন্ধিয়া ভাগলৈ নাৰায়ণ পূজা কৰিম কি জানিবা প্ৰভু আমাৰ প্ৰমাণে চাব আহিছে গতিকে এটা কাম কৰা অতিথি ঘৰৰ পৰা ফিৰি যাব নাপায় এটা কাম কৰা নহলে পূজাৰ বাবে যে আমি দৈ গাখীৰ আনিছিলো তাৰে সেই দৈ অকমান চিৰাৰ সৈতে তুমি যোগাৰ কৰা মই মোৰ ভিক্ষাৰীক এতিয়া মাতি আহোগৈ যোৱা তুমি